নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ আৰু বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নতুনকৈ ভেকেন্সি যি মুকলি কৰা হৈছে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক বিতংভাৱে জনাই দিম লগতে বন্ধুসকল যদি আপোনালোকে এইটো যি নতুনকৈ ভেকেন্সি মুকলি কৰিছে ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি যোগ্যতা অৰ্হতাৰ প্ৰয়োজন হ'ব আপোনালোকে কি দৰে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব সেই সকলোখিনি আপোনালোকক বিতংভাৱে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কিনি কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক তেসাক বন্ধুসকল এটো যোনটো ভেকেন্সি মুকলি কৰা হৈছে এটো মুকলি কৰা হৈছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা কিন্তু বন্ধুসকল ইয়াতে চাব পাৰে পোষ্ট নেম অগ্নিবীৰ স্কিমৰ জৰিয়তে আপোনালোকৰ এই পোষ্ট কেইটা মুকলি কৰা হৈছে ইয়াতে আপোনালোকে চাব পাৰে অৰ্গানাইজ কোনে কৰিব ইণ্ডিয়ান নেভি আপোনালোকৰ এইটো পোষ্টৰ কাৰণে যি নেকি আপোনালোকৰ এক্সাম আছে বা হেতু অৰ্গানাইজ কৰিব কিন্তু বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰে এডুকেশ্যন কোৱালিফিকেশনৰ কথা যদি কওঁ ইয়াতে যদি আপোনালোকে মিনিমাম মেট্ৰিক 10 পাস কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব ইয়াৰ কাৰণে যি নেকি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া হেতু অনলাইন যোগে কৰা হ'ব আৰু বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে 550 টকা এটা পে কৰিব লাগিব ইতিমধ্যে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যি নেকি আপোনালোকে আবেদন কৰাৰ লাষ্ট ডেট হেতু হৈছে 27 মে 2024 ইয়াৰ ভিতৰতে আপোনালোকে আবেদনটো কৰিব লাগিব এতিয়া চাব বন্ধুসকল যদি ইয়াতে আপোনালোকে আবেদনটো কৰিব বিচাৰে কিছুমান আপোনালোকে ইয়াতে যোগ্যতাৰ অৰ্হতাৰ প্ৰয়োজন হ'ব যেনেকৈ ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি নেকি এডুকেশ্যন কোৱালিফিকেশন হেতু বন্ধুসকল তেতে আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব লগতে ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি নেকি ডেট অফ বাৰ্থ হেতু বন্ধুসকল 2003 পৰা 2007 ভিতৰত হ'ব লাগিব তেতে আপোনালোকে এই লগতে বন্ধুসকল ইয়াতে কোৱা হৈছে যদি আপোনালোকে মেল হোক বা ফিমেল হয় ইয়াতে যদি আপোনালোকে মেৰিড আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে অনলি আনমেৰিড সকলে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব আৰু বন্ধুসকল যিসকল নেকি ইচ্ছুক আছে তেওঁলোকে আবেদন কৰাৰ কাৰণে আপোনালোকে ইয়াতে 550 টকা এটা পে কৰিব লাগিব ইয়াৰ যি নেকি আপোনালোকৰ অফিচিয়েল ওয়েবসাইটৰ লিংক আছে হেতু মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে অহা 27 মেৰ আগতে কিন্তু আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ল'ব লগতে আপোনালোকক জনাই থওঁ বন্ধুসকল ইয়াতে আপোনালোকৰ তিনিটা ষ্টেজত আপোনালোকৰ যি নেকি এক্সাম আছে হেতু কণ্ডাক্ট কৰা হ'ব প্ৰথমতে আপোনালোকৰ কম্পিউটাৰ বেস এক্সাম অনুষ্ঠিত কৰা হ'ব তাৰ পিছত বন্ধুসকল সেকেন্ডত আপোনালোকৰ যি নেকি ফিজিক্যাল টেষ্ট আছে হেতু অনুষ্ঠিত কৰা হ'ব তাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট ইয়াতে অনুষ্ঠিত কৰা হ'ব তাৰ পিছতে বন্ধুসকল আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব আৰু যদি তাত আপোনালোকৰ নাম আহে তেতিয়াহ'লে আপোনালোকে ইয়াতে জবটো পাবলৈ সক্ষম হ'ব তে বন্ধুসকল আপোনালোকে যদি ইয়াতে ইচ্ছুক হয় এই পদটোৰ কাৰণে আপোনালোকে নিশ্চয়কৈ আবেদন কৰিব মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংকটো দি দিম তে বন্ধুসকল যদি আপোনালোকে কিবা বুজি পোৱা নাই আপোনালোকে ভিডিঅ'টো কমেন্ট সেকশনত নিশ্চয়কৈ জানাই দিব আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কিনি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো।